Good morning, my dear students. আজি মই তোমালোকক এটা কবিতা বুজাই দিম দেই। তোমালোকে মন দি শুনিবা। আমি কি হিচাপে জন্ম লৈছো বাৰু এই পৃথিৱীত? আমি মানুহ হিচাপে জন্ম লৈছো নহয়নে? মানুহ হৈছে জীৱশ্ৰেষ্ঠ। যিমান জীৱ জন্তু আছে প্ৰাণী আছে তাৰ ভিতৰত মানুহেই হৈছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ নহয়নে? মানুহ হৈছে জীৱশ্ৰেষ্ঠ। এই যে আমি জীৱশ্ৰেষ্ঠ হিচাপে জন্ম লৈছোঁ, জীৱশ্ৰেষ্ঠ হিচাপে আমাৰ কিছুমান গুণ আছে নহয়নে? এই এতিয়া পঢ়িবলৈ লোৱা কবিতাটোত কবিয়ে উদাৰ মানৱতাবাদ প্ৰকাশ পোৱা এটা কবিতা ৰচনা কৰিছে। এই কবিতাটো আমি পঢ়ি চাওঁচোন। মানৱতাবাদ মানে হৈছে মানুহে মানুহক ভাল পোৱা, মানুহে মানুহৰ কাৰণে কিবা কৰা, মানুহে মানুহক দেৱতা বুলি জ্ঞান কৰা, এনেকুৱাবিলাকক মানৱতাবাদ বুলি কয়। মানুহে মানুহৰ দুখত দুখী হোৱাটোকেই হৈছে মানৱতাবাদ। এই মানৱতাবাদ প্ৰকাশ পোৱা কবিতাটো হৈছে মানৱ বন্দনা। তোমালোকৰ পাঠত আছে নহয়, তোমালোকে পাঠটো উলিয়াই ল'বা। পাঠটোৰ নাম হৈছে মানৱ বন্দনা আৰু কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। আমি কবিৰ বিষয়ে অকণমান জানি লওঁ আহাচোন। কবি চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম। জোনাকী যুগত ত্ৰিমূৰ্তি বুলি কোৱা হয়। তিনিজন মানুহ আছিল। তেওঁলোক হৈছে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু এজন হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। এই তিনিজনেই লগ লাগি আমাৰ অসমীয়া আলোচনী জোনাকী প্ৰকাশ কৰিছিল কলিকতাৰ পৰা। আৰু সেইকাৰণে এই তিনিওজন মানুহকে ত্ৰিমূৰ্তি বুলি কোৱা হয়। তেওঁ ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি। তেওঁ ৰচনা কৰা কবিতা পুথিৰ নাম হৈছে প্ৰতিমা আৰু বীণ বৰাগী। সম্পাদিত কাকত আলোচনীৰ নাম হৈছে জোনাকী, সাদিনীয়া, অসমীয়া। এই যে আমি পঢ়িবলৈ লৈছোঁ মানৱ বন্দনা নামৰ কবিতাটি, এই কবিতাটিত উদাৰ মানৱতাবাদ প্ৰকাশ পাইছে বুলি কৈছে। এই কবিতাটোৰ মাজেদি কবিৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰ্ত্যতে স্বৰ্গৰ সুখ লাভ কৰিব পাৰি, এই কথাও কবিতাটিত পৰিস্ফুট হৈছে। কবিতাটিৰ সাংগীতিক লয়ো ইয়াৰ আন এক বিশেষত্ব। এতিয়া মই তোমালোকক কবিতাটি প্ৰথমে এবাৰ স্পষ্টকৈ পঢ়ি শুনাম। তাৰ পাছত এটা এটা পেৰেগ্ৰাফকৈ মই তোমালোকক বুজাই যাম। তোমালোকে চোৱাচোন। আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ, মানুহহঁতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়? মানৱী জনম দিয়াও তোৱাই মানৱী কৰম হোতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ। মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ, কৰা কৰা পূজা পাদ্য অঘ্যলৈ, জয় 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 মানৱ দেৱ। এতিয়া মই কবিতাটি বুজাই যাম, তোমালোকে মন দি শুনিবা দেই।
এতিয়া তোমালোকে এই প্ৰথম দফাটো চাবা দেই, মই বুজাই যাম। আহিছে মানুহ গৈছে মানুহ, মানুহ ময়াপী জীৱ, মানুহহঁতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়। ইয়াতে কবিয়ে কি কৈছে, আহিছে মানুহ। আহিছে মানুহ মানে হৈছে মানুহৰ জন্ম হৈছে। গৈছে মানুহ, গৈছে মানুহ মানে মানুহৰ মৃত্যু হৈছে বুলি কৈছে। আহিছে মানুহ গৈছে মানুহ, এই পৃথিৱীত অহৰহ এচাম মানুহৰ যদি জন্ম হৈছে তেতিয়াহ'লে এচাম মানুহৰ মৃত্যু হৈ আছে। মানুহ ময়াপী জীৱ, মানুহ মায়ামোহত আবদ্ধ জীৱ। ময়াপী মানে হৈছে মানুহ মায়ামোহত আবদ্ধ জীৱ। সেইকাৰণে মৃত্যুৰ পাছত আকৌ অন্য ৰূপত তেওঁৰ পৃথিৱীত জন্ম হয়। মানুহহঁতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়। এই পৃথিৱীত কোনোদিনে মানুহৰ হুতৰ অন্ত হোৱা নাই, কাৰণ এচাম মানুহৰ জন্ম হৈছে আৰু এফালে কি হৈছে, এচাম মানুহৰ মৃত্যু হৈ আছে, তাৰ পাছতে আকৌ জন্ম হৈছে, নহয় জানো। এনেকৈ জন্ম হওঁতে কি হৈছে, মানুহ হুতৰ কেতিয়াও অন্ত পৃথিৱীত পৰা নাই। মানুহ অহৰহ পৃথিৱীত আছেই, মানুহহীন হৈ পৰা নাই পৃথিৱীখন। মানুহহঁতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়। যিহেতু পৃথিৱীত মানুহৰ অন্ত নাই হোৱা, তেতিয়াহ'লে কবিয়ে প্ৰশ্ন কৰিছে যে তেতিয়াহ'লেতো পৃথিৱীক কিয় মৃত্যুলোক বা মৰ্ত্য বুলি কোৱা হয়। এইখিনিলৈকে বুজি পাইছানে? দ্বিতীয় দফাটো চোৱাচোন। মানৱী জনম দিয়াও তোৱাই, মানৱী কৰম হোতে, মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে। এই দফাটোত কি কৈছে, এই যে পৃথিৱীত আমি মানৱ হিচাপে জন্মগ্ৰহণ কৰিছোঁ, মানুহ হিচাপে যে জন্মগ্ৰহণ কৰিছোঁ, এই মানৱী জনমটো মানুহৰ কৰ্মতেই উটুৱাই দিবলৈ কবিয়ে কৈছে। কি কাৰণে কৈছে, যে পৃথিৱীত কেৱল মানুহেই মানুহৰ লগ সংগী হ'ব পাৰে। পৃথিৱীত মানুহতকৈ শ্ৰেষ্ঠ আৰু একো নাই। সেয়ে কবিয়ে কি কৈছে, মানুহক মানুহৰ সেৱা শুশ্ৰূষা কৰি, মানুহৰ সুখ দুখৰ সমভাগী হৈ, মানুহৰ উপকাৰ সাধন কৰি, মানুহৰ কৰ্মতেই নিজৰ নিযুক্তি হৈ পেলাই তেওঁৰ জীৱনটো মানৱীয় কৰ্মৰ সোঁতত উটাই দিবলৈ গৈছে। মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে। কৈছে যে মানুহৰ মৰম মানুহেই বুজিব লাগিব। মৰমেই মানুহৰ ধৰ্ম হোৱা উচিত। অৰ্থাৎ প্ৰত্যেক মানুহেই পৰস্পৰক মৰম কৰা উচিত বুলি কবিয়ে কৈছে। মানুহে নিজৰ আদৰ বুজিলেহে এই পৃথিৱীখন সৰ্বাংগ সুন্দৰ হৈ পৰিব বুলি কবিয়ে কৈছে। তৃতীয় দফাটো চোৱা। মানুহেই লগ মানুহেই সংগ, মানুহেই পৰাত পৰ, এই যে পৃথিৱী স্বৰ্গতো অধিক, মানুহৰ নিজাপি ঘৰ। কবিয়ে কৈছে যে এই পৃথিৱীখনত যিহেতু আমি মানুহ হিচাপে জন্ম লৈছোঁ, আৰু মানুহেই হৈছে মানুহৰ লগ, মানুহেই মানুহৰ সংগী। মানুহেই পৰাত পৰ বুলি কৈছে। পৰাত পৰ মানে কি হৈছে, শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, পৰম সত্য। তেওঁ মানুহক পৰাত পৰ বুলি কি কাৰণে কৈছে, মানুহ জীৱশ্ৰেষ্ঠ নহয় জানো। আৰু আমি পৰম সত্য বুলি কাক বুজোঁ বাৰু? পৰম সত্য বুলি ক'লে আমি ভগৱান বা পৰমেশ্বৰক বুজি পাওঁ, হয়নে? কিন্তু এই যে আমি মানুহ হিচাপে পৃথিৱীত জন্মগ্ৰহণ কৰিছোঁ, আমাৰ যে চিন্তা কৰিব পৰা এটা শক্তি আছে, এই চিন্তা কৰিব পৰা গুণটোৰে মানুহে কি কৰিছে, অসম্ভৱো সম্ভৱ কৰি তুলিছে। কেৱল ভগৱানেহে কৰিব পাৰে বুলি ভবা অলেখ ঘটনা এতিয়া কি হৈছে,
প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানৰ বলত মানুহেই কৰিব পৰা হৈছে আৰু নিজৰ বিদ্যা বুদ্ধিৰ বলত মানুহ আজি জীৱশ্ৰেষ্ঠ হৈ পৰিছে। সেইকাৰণে কবিয়ে মানুহেই পৰাৎপৰ বুলি কৈছে। মানুহকেই শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ পৰম সত্য বুলি কৈছে। এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ। কবিয়ে পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুখৰ ঠাই বুলি কৈছে। আমি জানো যে স্বৰ্গ বুলি ক'লে সাধাৰণতে বহুত সুখৰ ঠাই নিচিনা লাগে, হয়নে নহয়? আৰু এই স্বৰ্গতে কি হয়, কি বুলি ভবা হয় যে দেৱতাসকলে ইয়াত বাস কৰে আৰু আমি ভাবোঁ যে ভাল কাম কৰিলেহে মানুহ স্বৰ্গলৈ যাব পাৰে, অৰ্থাৎ সুখ ভোগ কৰিব পাৰে, আৰু যদি বেয়া কাম কৰে তেতিয়াহ'লে তেওঁ নৰকলৈ যায় বুলি কয় বা ৰসাতলে যায়, নহয়নে? পৃথিৱীত মানুহে দুখ ভোগ কৰি থাকে আৰু সেয়ে স্বৰ্গ তেওঁলোকৰ বাঞ্ছিত পুৰী। বাঞ্ছা কৰে যে স্বৰ্গত থাকিবলৈ পাম আৰু এনেকৈ বুলি। কবিয়ে কিন্তু কি বুলি কৈছে? কবিয়ে কৈছে যে পৃথিৱীখনতেই স্বৰ্গ সুখ লাভ কৰিব পাৰি, কিয়নো মানুহৰ মাজতেই তেওঁ দেৱত্ব দেখিছে। মানুহৰ মাজতে এনে শক্তি আছে যাৰ দ্বাৰা তেওঁলোকে পৃথিৱীখনকে স্বৰ্গ কৰি গঢ়ি তুলিব পাৰে। আৰু তাৰ বাবে কি লাগে? তাৰ বাবে লাগে মানৱীয় আৱেগ অনুভূতিৰ। মানুহে পৰস্পৰে পৰস্পৰক সন্মান কৰিব জানিলেই মিলা প্ৰীতিৰে পৃথিৱীতেই স্বৰ্গ সুখ লাভ কৰিব পাৰে। এইখিনিলৈকে তোমালোকে বুজি পাইছানে? এতিয়া শেষৰ দফাটো চোৱাচোন। মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেৱ কৰা কৰা পূজা পাদ্য অঘ্যলৈ জয় 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 মানৱ দেৱ। ইয়াত এই দফাটোত কবিয়ে কৈছে যে মানুহেই হৈছে দেৱতা, মানুহেই সেৱক, মানুহৰ অবিহনে আৰু ইয়াতে কোনো নাই। নাই কেৱ মানে কোনো নাই। কৰা কৰা পূজা পাদ্য অঘ্যলৈ জয় 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 মানৱ দেৱ। পাদ্য মানে হৈছে ভৰি ধোৱা পানী, আৰু অঘ্য মানে হৈছে পূজাৰ কিছুমান উপকৰণ, যিবোৰ আমি বেলপাত লওঁ, ফুল লওঁ, আৰু ঘিউ মৌ কিবাকিবি এইবিলাক থাকে যে পাদ্য অঘ্যলৈ, এইবিলাক লৈ পেলাই আমি কি কৰোঁ? ভগৱানক সেৱা কৰোঁ, দেৱ দেৱীক পূজা অৰ্চনা কৰোঁ, নহয়নে? আৰু ইয়াতে কবিয়ে কি বুলি কৈছে যে বেলেগ দেৱতা, এই যে আমি শিৱ পাৰ্বতী কৃষ্ণ এইবিলাকক যে পূজা কৰোঁ, সৰস্বতী আই মাতৃ, হয়নে, পূজা কৰোঁ, এইবিলাক বেলেগক পূজা কৰাৰ কোনো কাৰণ নাই। আমি যদি মানুহকেই পূজা কৰোঁ তেতিয়াহ'লেহে মানুহ জয় হ'ব বুলি কৈছে। মানুহ জীৱশ্ৰেষ্ঠ আৰু মানুহেকে সেৱা কৰিব লাগে, মানুহে মানুহকেই মৰম কৰিব লাগে, তেতিয়াহে পৃথিৱীখন সৰ্বাংগ সুন্দৰ হৈ পৰিব। আচলতে এই কবিতাটোত কবিয়ে মানৱতাবাদৰ জয়গান গাব বিচাৰিছে। মানুহে মানুহক সেৱা কৰিব লাগে, মানুহে মানুহক মৰম কৰিব লাগে। মানুহে যদি মানুহক মৰম নকৰে বেলেগ কোনে মৰম কৰিব, হয়নে নহয়? আৰু প্ৰত্যেকেই প্ৰত্যেকক যদি এই পৃথিৱীত সহায় কৰে, সেই তেতিয়াহ'লে পৃথিৱীখন এখন সৰ্বাংগ সুন্দৰ হৈ পৰিব আৰু মানুহে ইয়াতে স্বৰ্গ সুখ লাভ কৰিব বুলিও কবিয়ে কৈছে। তোমালোকে কবিতাটো বুজি পালানে? তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। আজিলৈ আহোঁ। ধন্যবাদ।